গাইজ সকলোকে নমস্কাৰ জনাই আজি এই মাঘৰ বিহুৰ দিনা একদম ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা মানে আমাৰ পৰিয়ালৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমিও ভোগালী বিহু বুলি একদম ঘৰলৈ আহিছোঁ গাঁৱলৈ বুলি আৰু যিহেতু এবাৰ মই মা ঘৰলৈ যোৱা নাই বাৰু আমাৰ মোৰ শহুৰ বাৰীলৈ আহিছোঁ আৰু ইয়াতে আছোঁহি এতিয়া বৰ্তমান একদম পূৰা জুই শেক লৈ আছোঁ এফালে দেখাম এতিয়া বৰ্তমান আছোঁ মাহীহঁতৰ ঘৰতে ভোজ খাইছেনে বাৰু আমাৰ আজি ভোজ বুলিবলৈ নাই কিয়নো বাকীডোখৰ কেলৈ নহ'লে সেইটো পিছত কম আমাৰ আজি ভোজ নহ'লে পংকজৰ পকৰ গৰম হৈ গৈছে জুইৰ ওচৰত ৰখি নেকি পাতিবলৈ বস্তু অঁ কেলৈ কাইলৈ হ'ব আকৌ আমাৰ মাহী চাই দিয়ক আকৌ মাহী ভোগালী বিহু এজনী আমাৰ মাহী হয় দেই আৰু মহা মানে হেৰি বজাৰত আছে এতিয়ালৈকে আহিব এইজনী হৈছে আমাৰ নেহা নেহা আৰু এইজনী হৈছে আমাৰ টুটু এই কোৱা আছে আমাৰ জুই কোৱা একদম মজা আছে জুই জ্বলাই থকা হৈছে আৰু এইফালে আমাৰ মাছখন কেলে পিন্ধি আছে ইছ ৰাম মাছ চাছ লগাই আছে একেবাৰে মই কাপোৰ চেঞ্জ নকৰা এটাই কাৰণ অকণমান ওলাই যাম বুলি ভাবিছোঁ এইফালে সেইকাৰণে এইটো খোলা নাই আহি পেলানি চেঞ্জ কৰিমেই আৰু বাকী আপোনালোকে ভোজ চোজ খাইছেনে বাৰু ৰাতি এতিয়া আমাৰ মানে কিয় নহ'ব বৰ দুখৰ বিষয় আমাৰ আজি যে মানে মাঘৰ বিহুৰ দিনা উৰুকাৰ সাজটো খাব নোৱাৰোঁ আৰু কিয়নো খাব নোৱাৰোঁ আপোনালোকক লাহে লাহে কম পিছত এতিয়া বৰ্তমান ওলাই যাওঁ অকণমান পাৰিলে আপোনালোকক দেখুৱাম বাৰু ব'লক ওলাই যাওঁ আমাৰ লগতে আপোনালোকেও চাব আমি বৰ্তমান আছোঁ এতিয়া ধেমাজিত বৰ বেছি দূৰলৈ নাযাওঁ ওচৰতে যাম আৰু অকণমান দেখাম ব'লক ইফালে আমি এতিয়া ওলাই গৈছোঁ সেইটো হৈছে মাহীহঁতৰ পদূলি একদম পংকজ লকে আগত গৈছেগৈ এতিয়া পৰিছিলোঁ হা অঁ জুইকুৰাইছে ইমান ধুনীয়া জুইকুৰাই ক'লে ইফালে আহিলোঁ যে মাহীহঁতৰ লগতে আহিলোঁ আৰু ওলাই পংকজো আহিছে যিহেতু এবাৰ মই ধেমাজিলৈ প্ৰথমবাৰ আহিছোঁ মাঘৰ বিহুত এনেকৈ আৰু এয়া মাইনাহঁতে পথাৰত পূৰা মেজি বনাইছে আৰু জুই ধৰি আছে একদম এনেকৈ বৰ ভাল লাগিছে নহয়নে কিন্তু দুখৰ বিষয় যে ওলাই আহিছিলোঁ ইমান ডাঙৰকৈ মেঘে গাজিলে আৰু বৰষুণ আহিলে লগালগ আহি আকৌ এয়া ঘৰ দেখিছেনে ঘৰ আহি পাইছোঁ বৰষুণ যাক আকৌ অকণমান কমিছে মানে ধেমাজিত মানে কি ক'ব আৰু বৰষুণ ডাঙৰকৈ আহিবলৈ লৈছিলে কিন্তু আকৌ জুইকুৰা ভিতৰলৈ নিম বুলি ভাবি এনেকৈ বাহিৰতে বহি আছোঁ চিপছ কিবা কিনি আনিলোঁ কাৰণ কিয় জানেনে আমি মানে আমাৰ আজি উৰুকাৰ সাজটো কিয় নহ'ব সকলোৱে উৰুকাৰ এসাঁজ খাইছে ধুনীয়াকৈ আমি মানে নিৰামিষকৈ এসাঁজ খাম আৰু কিন্তু আজি যিহেতু সোমবাৰ যিসকলে সোমবাৰ ৰাখে তেওঁলোকেতো জানেই আৰু এয়া দেখিছেনে আমাৰ টুটু মানে মাহীৰ সৰুজনী ছোৱালী ময়ে চিপছ আনিলোঁ আৰু এই আকাশখন চাওকচোন কেনেকুৱাখন কৰিছে এইফালে আমাৰ মহা বজাৰৰ পৰা আহিলে নমস্কাৰ জনাইছে কিয়নো তেওঁ মাতকেইষাৰ শুনিবলৈ নাপালে এইকাৰণে যে গান বাজি আছে আৰু গান বাজি থাকিলে কি হয় আপোনালোকে জানেই আৰু লগতে এইফালে গাঁৱৰে নামঘৰৰ মেজি পাতি আছে মানে ৰাতিহে মেজি পাতিছে ল'ৰাসকলে ৰাতি বনাই আছে এয়া হৈছে নামঘৰ জনা বনাই আছে নতুনকৈ অকণমান আপোনালোকক দেখুৱালোঁ আৰু মই আৰু মাহী এইফালে ৰখি আছোঁ অকণমান চালোঁ বোলো আপোনালোকক অকণমান দেখাই দিওঁ আৰু এইফালে মহাহঁতে মানে ৰাতি 12টা বাজি গৈছে আৰু এতিয়া এয়া মাংস খৰিকাত দিছে আৰু মাছ খৰিকাত দিছে দেখিছেনে মানে 12টা বজাৰ পিছত আৰু মঙলবাৰ নহয় জানো আৰু নক'বা আৰু মানে পিছত হ'লেও অকণমান মানে ফূৰ্তি কৰিব আৰু এইফালে মাহীহঁতে পূৰা মাংস পূৰা খাই আছে মাছো পুৰি আছে 12টা বজাৰ পিছলৈকে অকণমান ৰখি বোলে অকণমান ফূৰ্তি কৰিম আৰু সকলোৱে ক'লে এয়া আমাৰ মাছ পুৰিছে আৰু এফালে মহাই মানে বিৰাট ধুনীয়া কথা কৈ আছিলে দেই শুনিবলৈ নাপালে বৰ দুখৰ বিষয় আৰু পংকজে এনেকৈ পূৰা মাংস পিঁয়াজ জলকীয়া আৰু এনেকৈ ধনিয়া চনিয়া দি সানি আছে মানে খাওঁ লাগিছেনে বাৰু একদম পূৰা মাংস খৰিকাত দিয়া মাংস এতিয়া আৰু এয়াকে খাই এনজয় কৰিম আৰু ভোগালী বিহু বুলি একদম ভোগ কৰিম আৰু সকলোৱে মাহীহঁতো এনেকৈ অকণমান ফূৰ্তি কৰিব আৰু ফূৰ্তি কৰি মেলি আমি ৰাতি অকণমান সময় জাগি থাকিম তাৰপিছতে শুই যাম আমাৰ মহাই পূৰা নাচি আছে
আৰু গানকেইটা শুনাবলৈ নাপায় মোৰো বেয়া লাগিছে কিন্তু উপায় নাই আৰু অকামকা নিচিনা লাগিব পাৰে কথাখিনি কৈ আছোঁ মই সেইকাৰণে কাৰণ গান মানে ইমান মানে বহুত চাউণ্ড দি ৰখা হৈছিলে আৰু এইফালে লাষ্টত আমাৰ দেউতা আৰু এইফালে আমাৰ মহা মানে নেপালী হয় আৰু নেপালী গান এটাত মানে একদম পূৰা ধুনীয়াকৈ ডান্স কৰি আছে আৰু একেবাৰে শেষতে আমি সকলোৱে ভাত খাইছোঁ আৰু ভাত চাত খাই উঠি ময়ো অকণমান নাচি দিলোঁ আৰু মাঘৰ বিহু বুলি সকলোৰে লগত মই এনেই নানাচোঁ বাৰু ভালকৈ নাচিব নাজানো তথাপিও একেবাৰে অকণমান নাচি দিলোঁ আৰু মাঘৰ বিহু বুলি এবাৰ আৰু আজি আৰু ইমানতে আমি ভাত চাত খালোঁৱে আৰু শুই যাম আৰু কাইলৈ মানে এফালে যাম যিহেতু আজি সোমবাৰ কাৰণে আমি একোৱেই খাব নোৱাৰিলোঁ নিৰামিষকৈ থকা বুলি এতিয়ানো কি আৰু 12টা বজাৰ পিছত খালোঁ আৰু অকণমান কিবা কিবি সেইকাৰণে ভাবিছোঁ কাইলৈ এটা প্লেনিং কৰিছোঁ মানে কি প্লেনিং কৰিছোঁ সেইটো আপোনালোকে কাইলৈ গম পাব আজি মানে এনেকৈ নাচি কৰি বহুত ফূৰ্তি লাগিলে বহুত ফূৰ্তি কৰিলোঁ সকলোৱে আৰু ঘৰৰ পৰিয়ালৰ লগত বহুতেই বেছি ভাল পায় তথাপিও মই মোৰ মাৰ ঘৰখনক মিছ কৰিলোঁ বাৰু উপায় নাই আৰু কাইলৈ তেতিয়াহ'লে নতুন এটা ভিডিঅ' সৈতে লগ পাম এতিয়ালৈ বাই বাই গুড নাইট